হয় ঋতুমণি, এটা মাহ কেনেকৈ গ'ল কোনেও আচলতে গমেই নাপালে। প্ৰত্যেকেই এতিয়া বিচাৰিছে যে ন্যায় লাগে জুবিন গাৰ্গ মৃত্যুৰ। কিন্তু আজি যি এমাহ সম্পূৰ্ণ হৈছে, চৌপাশে কেৱল ফৰিদ নামৰ ধনী আৰু তেওঁৰ যি আত্মা, সেই আত্মাই যাতে সদগতি পায় তাৰ বাবে সকলোৱে এতিয়া নাম প্ৰসংগ কৰি থকা দেখা পোৱা গৈছে। আৰু এইখিনি মুহূৰ্তত আমি বিশেষকৈ দেখুৱাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যি কাহিলীপাৰা বাসগৃহ, সেই তাত নাগাৰা নাম পৰিৱেশন কৰি থোৱা হৈছে। আৰু বিশেষকৈ পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী আছিল, ভাগৱত পাঠ কৰা হৈছিল। আৰু এইখিনি মুহূৰ্তত যিসকল মহিলা, সেই মহিলাসকলে নাগাৰা নাম পৰিৱেশন কৰি আছে। কিন্তু আটাইতকৈ এটা সকলোকে এটা দৃশ্য দেখুৱাব বিচাৰি যে জুবিন গাৰ্গৰ যি বাসগৃহ, এই বাসগৃহতে আছে সন্মুখত বিশেষকৈ এজোপা বকুল গছ আছে, এজোপা শেৱালি গছ আছে। আৰু যি বকুল গছ আৰু শেৱালি গছ, এই দুয়োজোপা ৰুইছিল জুবিন গাৰ্গে। আৰু আটাইতকৈ মনটো দেখি বেয়া লাগিছে যে এই দুজোপা ৰুইছিল, তেওঁ প্ৰকৃতি ভাল পাইছিল, তেওঁ গছ ভাল পাইছিল, যাৰ বাবে ৰুইছিল। আৰু সেই বকুলৰ তলত আজি এনেধৰণে জুবিন গাৰ্গৰ ফটো ৰাখি তেওঁক শ্ৰদ্ধাঞ্জলি জনাব লগা হৈছে। খুব আচলতে মনটো বেয়া লাগিছে প্ৰত্যেকগৰাকী লোকে। আৰু এই যি দুজোপা গছ লহপহকৈ বাঢ়িছে, তল পৰি ইতিমধ্যে শেৱালি ফুল পৰি ৰৈছে। আৰু এনেধৰণেই কোনোবা দিন হয়তো ভাবিছিল জানো তেওঁ যে এনেধৰণে আকস্মিক মৃত্যুত সাৱটি ল'বলগীয়া হ'ব। আৰু আজিৰ দিনটোত এনেধৰণে প্ৰত্যেকগৰাকী লোকে আহি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু অনুৰাগীসকল আহিছে, অনুৰাগীসকলে এনেধৰণে নাগাৰা নাম পৰিৱেশন কৰি আছে বিভিন্ন প্ৰান্তৰ পৰা। আৰু স্থানীয় যিসকল মহিলাই হওক বা বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলে এটাই বিচাৰিছে যে ন্যায় লাগে জুবিন গাৰ্গ মৃত্যুৰ যি ন্যায়, সেই ন্যায় সোনকালে লাগে। সকলোৱে জানিব বিচাৰিছে এয়া কেনেকৈ কি হ'ল, সকলোৱে অপেক্ষাৰত। কিন্তু এনেধৰণে যি এমাহ, সেই এটা মাহ এনেধৰণে পাৰ হৈ গৈছে। আৰু আমিও বিচাৰিছোঁ, যিহেতু তেওঁ যি আত্মা সদগতি কামনা কৰিছোঁ। আৰু ইতিমধ্যেই দেখিবলৈ পাইছে যে যি নাগাৰা নাম, সেই নাগাৰা নামৰ আমি দৃশ্য দেখুৱাই আছোঁ। আৰু প্ৰত্যেকগৰাকী লোক আহি ইয়াত কথা এইখিনিতে ক'ব বিচাৰিছোঁ ঋতুমণি, যিহেতু ভগদত্তপুৰ কাহিলীপাৰাত জুবিন গাৰ্গৰ যিটো বাসগৃহ, আৰু সেইটো হৈছে চিনাৰ্জী ইম্পেৰিয়েল আৱাস ছ'চাইটিৰ উদ্যোগত। যিহেতু ইয়াতে এটা জুবিন গাৰ্গৰ যি জন্মদিন আহি আছে, সেই জন্মদিনত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব তেওঁলোকে। আৰু জন্মদিনত বিশেষকৈ শুভাৰম্ভ কৰা হ'ব। আৰু তেওঁলোকে যি আৱাসগৃহ আছে, ইয়াৰেই ওচৰত যিহেতু যিবিলাক তেওঁলোকৰ ৱাল আছে, সেই ৱালসমূহত জুবিন গাৰ্গৰ যি ছবি, সেই ছবি অংকন কৰিব বুলি ইতিমধ্যে জনাইছে। গতিকে তেওঁলোকে ভাবে যে যিহেতু ছিংগাপুৰত জুবিন দাৰ মৃত্যু হৈছিল, তাৰ পিছতেই পোনে পোনে যিহেতু ঘৰলৈ অনা হৈছিল, গতিকে এই ঠাইখিনিক তেওঁলোকে পুণ্যভূমি বুলি ভাবে। আৰু যাৰ বাবে ইয়াত এটা তেওঁলোকে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব আৰু শুভাৰম্ভ কৰিব জন্মদিনত। আৰু যাৰ বাবে প্ৰত্যেকেই এতিয়া সাজু হৈছে। আৰু এই ছ'চাইটি, এপাৰ্টমেণ্টৰ যি ছ'চাইটি, তেখেতসকলৰ উদ্যোগতেই এই কামসমূহ তেওঁলোকে কৰিম বুলি কৈছে। আৰু এইখিনি মুহূৰ্তত পুনৰ আমি সেই যি নাগাৰা নাম, সেই নাগাৰা নামৰ মাজলৈ